তিনিটা বেগ, এটা ৰিং লাইট আৰু মোৰ অকণমানিজনী লৈ আজি মই ওলালোঁ লখিমপুৰলৈ। এয়া মোৰ ট্ৰেইনৰ যাত্ৰা আৰম্ভ। নিকিক লগতে লৈ আহিছোঁ আৰু এইবাৰ প্ৰথমবাৰ সাহস কৰিছোঁ তাইক আইতাকৰ লগত লখিমপুৰত এৰি থৈ মাজুলীলৈ মই দুৰাতিৰ কাৰণে ব্ৰাইডেল মেকআপ কৰিব যাবলৈ। এয়া নৰসিংহ সত্ৰ পালোহি। এয়া কইনাৰ স্কিনটো প্ৰিপেয়াৰ কৰি ল'লোঁ, কাৰণ দিনটোত তেওঁক মই 3টা লুক দিব লাগিব। এয়াৰ জোৰোণৰ কাৰণে ৰেডি, কেনেকুৱা পালে জনাব। জোৰোণ শেষ হোৱাৰ পাছতে কইনাৰ ওচৰলৈ মাতি পঠালে ফটো উঠিবলৈ। বৰ লাজ পালোঁ দেই। আৰু এয়া 1.5 ঘণ্টাৰ ভিতৰত মই ৰেডি কৰিছোঁ ৰিচিপশ্যনৰ কাৰণে কইনাৰ এইটো ছেকেণ্ড লুক। এইটো কেনেকুৱা পালে জনাব। এয়া দেখিছেনে, পেণ্ডেলত গৈ পেলাই টাচ আপ দি আছোঁ। তাতেই থাকিম যেতিয়া অকণমান নিজেও সাজি কাচি ওলালোঁ। তাৰ পাছতে জমনিটো কি হ'ল জানেনে? ৰাতি কইনা নোৱাই পেলাই মোৰ হাতত সজাবলৈ দি পেলাই কৈছে দৰা হেনো পদূলিৰ মুখত। হে প্ৰভু, কেনেকৈ যে আধা ঘণ্টাৰ ভিতৰত কইনাগৰাকী মই ৰেডি কৰিছোঁ, তাকো সমাজৰ মাজত মেকআপ কৰিবলগীয়া হৈছে। ফাৰ্ষ্ট, ছেকেণ্ড নে থাৰ্ড কোনটো লুক বেছি ভাল পালে জনাবলৈ নাপাহৰিব। বিয়াখন কিন্তু বৰ ভাল লাগিল। মাজুলীৰ ৰাইজ সঁচাই বৰ মৰমীয়াল। আৰু এয়া মোৰ ৰিটাৰ্ণ জাৰ্ণি, কাৰণ নিকি মাইনাৰ যে স্কুল আছে। এগৰাকী মাতৃ, তাৰ লগতে এগৰাকী প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট। বৰ সহজ নহয় কিন্তু যাত্ৰাটো।